নমস্কাৰ একচুয়ালি লাইভ নহাকে বা যিকোনো পোষ্ট এটা নিদিয়াকে থাকিব নোৱাৰো কাৰণ এনেটা মেনি এটা আগৰ পৰাই আছে যেটো ভিডিও দি থাকো সদায় ফটো ফটো আপলোড কৰি থাকো মই ভাবিলো আজিও দুই এখাৰমান কথা পাতো সকলোৰ লগতে গমে পাইছে গোটেই চৰকাৰে অলৰেডি প্ৰতিশ্ৰুতি দিছে অসমীয়া ৰাইজক যে এইটো বাহিৰ কথা পাতিল নেকি ভাই বেয়া নাপাব যদি ইফ ইউ ডোন্ট মাইণ্ড প্লিজ যেহেতু চৰকাৰ বুলিও কৈছো যেহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক কথা দিছে যে আমাক ন্যায় দিব তো তেওঁলোকৰ ওপৰতে আমি ভৰসা কৰিছো আৰু এতিয়া আমাৰতো বেলেগ উপায় নাই সো হলনা তোৰ তই বাহিৰত গৈয়ে কথা পাতিব পৰা গেলা তোক মই ক'লোৱে আকৌ কৈছো দে যেহেতু গভৰ্ণমেণ্টে বা চৰকাৰখনে বা মাননীয় মুখ্যমন্ত্ৰী আমাক কথা দিছে যে তেওঁলোকে আমাক ন্যায় দিব ক'ব গ'লে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীৰ যিটো ফেচবুক লাইভ তাত স্পষ্টকৈ তেওঁ ক'লে যে মানে গেৰেণ্টি দিছে ক'ব গ'লে যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে তেওঁক ভোট দিব নালাগে 26ত মানে আমি ক'ৰবাত নহয় ক'ৰবাত আমি চিয়'ৰ হৈ গ'লো যে চৰকাৰখনে কাম কৰিব ঠিক আছে তেওঁলোকৰ কাম তেওঁলোকে কৰক ভাল কথা কিন্তু তাৰ মাজতো আমি যিবিলাক মানুহ আছো এতিয়া আমি কি কৰিম আমিতো বহি থাকিব নোৱাৰো তো আজি মানে মোৰ অভিজ্ঞতাৰ ফালেদি মই দুটামান কথা কৈ আছো মই আজি ৰাতিপুৱাৰ পৰা ক'ৰবাত দৌৰিছো মই অকলে দৌৰিছো দেই মই গাড়ীখন লৈছো অকলে ক'ৰবাত গৈছো ক'ত গৈছো মই কৈ আছো আজি মই কেইখনমান বৃদ্ধাশ্ৰমত গ'লো কেইখনমান অনাথ আশ্ৰমত গ'লো ইভেন মই নামকেইটা কৈ আছো বাৰু বশিষ্ঠত এখন অন্ধ স্কুল আছে তেওঁলোকৰ লগতো কথা পাতিলো আৰু নাৰেঙ্গীৰ ফালে যিখন আমাৰ ঘৰ বুলি যিখন বৃদ্ধাশ্ৰম আছে তেওঁলোকৰ লগতো কথা পাতিলো আৰু SOS যে আছে এনেকৈ ক'ৰবাত মই কথা পাতিলো যেহেতু অহা মানে 1 তাৰিখে অহা 1 তাৰিখে যেহেতু 13 দিন হ'ব অবভিয়াছলি জুবিনদাৰ শ্ৰাদ্ধ হ'ব আৰু সেইদিনাখন যোৰহাটত হেনো গোটেইখিনি নিয়মখিনি কৰিব চ' আমিতো যোৰহাটলৈ যাব নোৱাৰো বা সবাই যাব নোৱাৰেতো যোৰহাট অসমৰ বিভিন্ন জেগাত বিভিন্ন মানুহ আছে আৰু সবে যেহেতু জুবিনদাক ভাল পায় বা জুবিনদাৰ কাৰণে কিবা কৰিব খোজে আমি ভাবিছো অহা 1 তাৰিখে মানে আমাৰ ওচৰে পাজৰে যিখিনি বৃদ্ধাশ্ৰম আছে বা অনাথ আশ্ৰম আছে আমি তেওঁলোকক যাতে মানে দুপৰীয়াৰ আহাৰখিনি যাতে আমি যাতে দিব পাৰো সেইকাৰণে মই আজি ঘূৰিলো মই নিজে ঘূৰিছো কাৰণ জুবিনদাই নিজেও ক'ৰবাত গৈছিলে আৰু মই দুবাৰমান গৈছিলো তেওঁৰ লগত দুখনমান অনাথ আশ্ৰমত গৈছিলো আৰু আপোনালোকে চাগে জানে যে জুবিনদাই অনাথ আশ্ৰমৰ 2-এজন মানে ল'ৰা ছোৱালীক তেওঁ নিজৰ কৰি লয় আৰু গোটেইখিনি দায়িত্ব লয় যিমান খৰচা হয় কিবা হয় তো তেনেকুৱা আজি মই ক'ৰবাত গ'লো আৰু অহা 1 তাৰিখে আমি সেইখিনিত মানে তেওঁলোকক আমি যাতে দুপৰীয়াৰ আহাৰখিনি যাতে খুৱাব পাৰো আমি অকমান মানে চেষ্টা কৰিছো একদম কিন্তু এইটো কিন্তু বৰ ডাঙৰ ষ্টেপ নহয় একদম সৰু ষ্টেপ আৰু লগতে আমি ৰাতিপুৱাৰ পৰা অলমোষ্ট ধৰক 12টা মানলৈকে আমি চেষ্টা কৰিম যাতে য'তে ত'তে গছপুলি যাতে ৰুব পাৰো আমি কাৰণ জুবিন দাই এটা আদৰ্শ দি গৈছে যে আমি গছপুলি ৰুব লাগে আৰু
প্ৰকৃতিক ভাল পাব লাগে, দুখীয়া মানুহক হেল্প কৰিব লাগে। চ' সেইকাৰণে আমি ভাবিছোঁ সেইখিনি কাম কৰিম বুলি ভাবিছোঁ। মানে মই কথাটো কিয় কৈছোঁ, আপোনালোকেও যাতে অসমৰ য'তে কি নাথাকক, আপোনালোকে যাতে ওচৰে পাজৰে থকা যিখিনি বৃদ্ধাশ্ৰম হওক, কিবা হওক বা অনাথ আশ্ৰম হওক, তাত যাতে আপোনালোকে কিবা এটা কৰে। মই সেইকাৰণে একচুৱেলি আপোনালোকক ক'ব আহিলোঁ, ভাল পালে কৰিব, আৰু মই জানো সকলোৱে কৰিব, কাৰণ জুবিন দাক সকলোৱে যিটো ভাল পায় তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে সেইখিনি কাম আপোনালোকে কৰিব। কমচে কম অহা 1 তাৰিখে। আৰু গছপুলি পোতা যিটো এটা মানে ক'ব গ'লে জুবিন দাই যিটো আদৰ্শ দি গৈছে, সেইটো এটা আদৰ্শ হৈ থাকিব নালাগে, এটা ৰিভলিউশ্যন হ'ব লাগে। বিশেষকৈ অসমত মানে গছপুলি পুতি ধাৰাসাৰ কৰি দিব লাগে, তাৰমানে গোটেই অসমখনত গছপুলি হওক, যাতে ভৱিষ্যত প্ৰজন্মই যাতে গম পায় যে এইটো জুবিন গাৰ্গে দিয়া আদৰ্শটো মানুহে আজি লৈছে, আৰু চাৰিওপিনে গছে গছ। সেইটো মানে আপোনালোকলৈ অনুৰোধ থাকিলে গছপুলি ৰোৱক সকলে। আৰু অহা নৱেম্বৰ নে কেতিয়া, 18 নৱেম্বৰ ন, 18 নৱেম্বৰ জুবিন দাৰ বাৰ্থডে আছে, সেইদিনাখনো আপোনালোকে কিবা কিবি কৰক, কমচে কম গছপুলি ৰোৱক, আৰু দুখীয়া মানুহক বা যিখিনি অনাথ আছে, যিখিনি বৃদ্ধাশ্ৰম আছে, তেওঁলোকক সহায় কৰক। সেইটো ডেডিকেট টু জুবিন গাৰ্গ বুলি ভাবি লওক, আপোনালোকে কৰক। আমি কৰিব ওলাইছোঁ দেই, অকল আমি কৰিলে নহ'ব নহয়। আমি কৰিলে কি আৰু 1%ও এফেক্ট নপৰে, কিন্তু সকলোৱে যদি কৰে নহয় তেতিয়াহ'লে ভাল লাগিব। আৰু কাৰণ এজন দুজনে কিবা এটা কৰিলে চেঞ্জ নাহে, চেঞ্জ হ'ব লাগিলে কিন্তু সকলোৱে কিন্তু ওলাই আহিব লাগিব। তো সেইখিনি মোৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিলে, যদি কোনোবাই মোক অলপ হ'লেও যদি ভাল পায় নহয়, সেই মোৰ ভাল পোৱাখিনি মোক ভাল পাব নালাগে, জুবিন দাক ভাল পাওক। জুবিন দাৰ আত্মাৰ শান্তিৰ কাৰণে আপোনালোকে সেইখিনি কৰক, মোৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিলে। এইখিনি মই দুটা কথা ক'ম। কাছো কৈছে নহয়, ক'ৰবাত নিউজত আহিছে বা ছ'চিয়েল মিডিয়াত আহিছে, মানে ইভেন জুবিন দাৰ য'ত শ্ৰদ্ধাঞ্জলি দিছে ক'ৰবাত তাতে কাছো এটাও উঠি আহিছে। মই এটা ইণ্টাৰেষ্টিং কথা কৈ আছোঁ আজি। জুবিন দাৰ লগত মই বহুবাৰ এই হাজোৰ পিনে গৈছিলোঁ। তাত জানে মাছৰ বজাৰ আছে, খুব পপুলাৰ, মানে তাত লোকেল মাছ পায়। হাজো আছিল নে শুৱালকুছি? হাজো ন, হাজোত আছিলে। ময়ো গৈছোঁ দেই, মই কিন্তু পাহৰি গৈছোঁ দেই, মই বহুত দিন হ'ল, আৰু মই বহুবাৰ গৈছোঁ সেই হাজোত। কিন্তু এটা কথা, বহুত মানুহে মাছ কিনে, কিন্তু তাত কাছও বিক্ৰী হয়, কিন্তু কাছবিলাক কিন্তু অপেনলি বিক্ৰী নহয়। সেই বেপাৰীবিলাকে ভয় কৰে যে আমি যদি কাছ বিক্ৰী কৰোঁ নহয়, আমি ক'ৰবাত ফচি যাম, কোনোবাই লগাই দিয়ে নেকি। আমি বিশ্বাস কৰক, আমি কাছ খাম বুলি কিনি আনিছিলোঁ। মই নিজে জুবিন দাৰ লগত আছিলোঁ। জুবিন দাই কি কয়, খাম বুলি লৈ আহে, কিন্তু জীৱনত খাই পোৱা নাই। সেই কাছবিলাকক আনি এই 2-3 দিন ঘৰত ৰাখে, মৰম কৰে, পোহে। এই যে চৰিয়া বাকেট যে থাকে, প্লাষ্টিকৰ বাকেট যে থাকে, তাত ৰাখি পেলাই ক'ৰবাত চিৰিয়াখানাত দিয়ে, ক'ৰবাত দিয়ে। মানে প্ৰকৃতিৰ প্ৰতি, যিকোনো চৰাই চিৰিকটিৰ বা জীৱ জন্তুৰ প্ৰতি জুবিনদাৰ যিটো মৰম, মই তাৰ এটা এক্সাম্পল দিছোঁ, মই নিজে সাক্ষী আছোঁ। সেই কাছ ধৰি আনি পেলাই সিহঁতে যোনে বিক্ৰী কৰে নহয়, তাতে ভাবে বোলে এওঁলোকে লৈ গ'ল। এক মিনিট ৰ'বা দিয়ক, মোক লেট মি কমপ্লিট ভাই। তেওঁলোকে ভাবে আমি খাব আনিছোঁ, কিন্তু খাব নানায়। জুবিন দাই ঘৰত ৰাখে, তাৰপিছত চিৰিয়াখানাত এৰি দিয়ে, ক'ৰবাত এৰি দিয়ে। সেইটো এটা কিন্তু আদৰ্শ আছিলে। লগতে মই এটা কথা কওঁ, এটা ভিডিঅ' এটা খুব ভাইৰেল হৈছে যে বান্দৰ এটাই জুবিন দাৰ ফটোখনৰ ওচৰত থিয় হৈ আছিলে, আৰু ইভেন গৰিমা বৌয়ে ক'ৰবাত ইণ্টাৰভিউ এটা দিছিলে বহুত আগত, যে বান্দৰ এটা ঘৰত আহিছিলে, তাৰ নামটো ৰাখিছিলে মধুসূদন গাৰ্গ বুলি। মই আজি কৈছোঁ, হয়তো গৰিমা বৌয়ে যদি এই ভিডিঅ'টো যদি চাই, তেওঁ গম পাব সেইখিনি সময়ত মই আছিলোঁ বম্বেত, জুবিন দাৰ ঘৰত আছিলোঁ, কিবা এটা মই কামত গৈছিলোঁ। আৰু মোৰ লগত গৰিমা বৌহঁতো আছিলে, আৰু তেওঁলোকৰ ঘৰৰ বেলেগ বেলেগ ফেমিলিৰ মানুহ আছিলে। তেতিয়া জুবিন দা আছিলে খাৰঘুলি ষ্টুডিঅ'ত।
সেইদিনাখন কিন্তু আমাক ৰাতি ফোন কৰিছিলে যে এনেকুৱা এনেকুৱা বান্দৰ এটা আহিছে, একো বৰষুণ চৰষুণ কিবা চলি আছিলে আৰু সেই ৰাতিতে মানে তাৰ নামটো ৰাখিছিলে মধুসূদন বুলি। মানে জুবিনদাৰ মাথাত কি আহে একো ঠিক নাই, ক'ত কি নাম ৰাখে সিহে জানে আৰু, কাৰণ তাকতো ঢুকি পোৱাটো টান। আমিতো একো বুজিয়ে নাপালোঁ, আমি বহুত চেষ্টা কৰিছোঁ তাক বুজি নাপালোঁ, কিন্তু জানো যে হি ইজ ছামথিং ডিফাৰেণ্ট, সি টোটেলি বেলেগ মানুহ এটা, সি কাৰ লগত নিমিলে। মই বান্দৰৰ কাহিনীটো ক'লোঁ। মানে এটা কথা জানো যে জুবিনদা প্ৰকৃতিৰ লগত কিবা বেলেগ ধৰণে মিলি আছিলে, সেইটো আমি ফিলে নকৰিলোঁ। আমিও কিবা ঘৰত পোহা কুকুৰ চুকুৰক মৰম কৰোঁ, কুকুৰ মেকুৰীক আমি মৰম কৰোঁ, আমি সিমানতে কিন্তু সীমাবদ্ধ। কিন্তু জুবিনদাৰ কাৰবাৰটো বেলেগ আছিলে, সাপক মৰম কৰিছিলে, কিবাক মৰম কৰিছিলে, হিচাপ নাই। প্ৰকৃতিত যিমান জীৱ জন্তু আছিলে সকলোকে মৰম কৰিছিলে কিন্তু, আৰু সেইকাৰণে গোটেই জীৱ জন্তু আহি পেলাই কিন্তু কান্দিছে। কিন্তু কিছুমান চৰাই চিৰিকটি মৰি গৈছে জুবিনদাৰ ফটোৰ আগত, আপোনালোকে চাগে ভিডিঅ'বিলাকত দেখিছে। গোটেই আচৰিত ধৰণৰ কথাটো মানুহে বিশ্বাসে নকৰিব কোনোবাই ক'লে। তো কথাবিলাক তেনেকুৱা। আমি কি বিচাৰোঁ যে জুবিনদাৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰকৃতিক সকলোৱে মৰম কৰক, গছপুলি ৰুৱক। গছপুলি জুবিনদাই কৈ গৈছিলে বাৰু, নাহৰ গছক তেওঁ খুব প্ৰমোট কৰিছিলে, নাহৰ গছো ৰুৱক। লগতে কিছুমান গছ য'ত ফল মূল লাগে, মধুৰিআম হওক, আমলখি হওক, কিবা হওক, এইবিলাক আৰু য'ত মানে চৰাই চিৰিকটিও কিবা খাব পাৰে, এনেকুৱা ধৰণৰ গছ ৰোৱা এটা ৰিভলিউশ্যন এটা অসমত আহিব লাগে। জুবিনদাৰ শান্তিৰ কাৰণে মই কৈছোঁ। লগতে আৰু এটা মই কথা কওঁ, কি হ'ল দে হ'ল ন, লগতে মই এটা কথা কওঁ, অসম চৰকাৰে ন' ডাউট জুবিনদাৰ কাৰণে কৰি থকা বুলি ভাবিছোঁ, তেওঁলোকে কাম কৰিছে। ৰ'বা মোক ক'ব দিয়ে না ভাই। এটা কথা আমি বিচাৰোঁ আৰু সকলোৱে সেই দাবীটো মই ভাবোঁ উত্থাপন কৰিব লাগে। যিখিনি চিৰিয়াখানা আছে, কিবা আছে, কিবা কিবি নাম আছে তাত অভিয়াছলি, আৰু অভয়াৰণ্য ভালেকেইখন আছে, কাজিৰঙা আছে, মানস অভয়াৰণ্য আছে, কিবা আছে, এইবিলাক আছে বাৰু, মই নাম সলাব কোৱা নাই। কিন্তু জুবিনদাৰ নামত এখন চিৰিয়াখানা হোৱাটো দৰকাৰ, য'ত চব চৰাই চিৰিকটি জন্তু জানোৱাৰ চব থাকিব, আৰু সেইখন জুবিন গাৰ্গৰ নামত হ'ব লাগে। চৰাই চিৰিকটি জন্তু জানোৱাৰে কথা পাতিব নোৱাৰে, আমি যেনেকৈ পেলাই আছোঁ মোবাইলত, সিহঁতে কিন্তু কথা পাতিব নোৱাৰে। সেইখিনিও উপলব্ধি কৰিব যে আমাৰ কাৰণে কিবা এটা কৰি গ'লে, যিটো জুবিন গাৰ্গে বিচাৰিছিলে, সেইটো কিন্তু গভৰ্ণমেণ্টে কৰা উচিত। নতুনকৈ বনাওক, ঢেৰ খালী জেগা ঢেৰ আছে। আজি যেনেকৈ কি এইখন কিবাখন খুলিছে নহয়, হেৰিয়ে আম্বানীহঁতৰ ফেমিলিয়ে, তেওঁলোকে এখন খুলিছে। গতিকে তেনেকৈ অসমতো এখন, তই চিগাৰেটটো পেলাচোন, মই উঠাই দিম। কি কৰিব লাগে মোক ক, তই চিগাৰেটটো পেলাই দিম, মই কেনেকৈ গাড়ীখন চলাম? মই তই বাহিৰত খাই ল ভাই প্লিজ। এই বৰ বুজি চুজি নাপাতে। বৰ পাগলা মানুহ তহঁত। হেল্ল', মানে মই সেইটো কথা ক'ব গৈছোঁ, অসম চৰকাৰে কি কৰিব লাগে ক, তই জানো তই ক'ত যাব লাগে, কি হৈছে কচোন? নহয় মই কথা পাতি আছোঁ মানুহৰ লগত, তই কিয় উল্টা পুল্টা কিয় কৰি আছা? কি প্ৰব্লেমটো কি হৈছে? তোক নামাই দিব লাগে নে কি কৰিব লাগে? ঠাইত ফাল্টু কথা কৈ থাকা, বেয়া কথা এইবিলাক। মই বাৰ বাৰ কৈছোঁ ডিষ্টাৰ্ব নকৰি বুলি কৈছোঁ, এইবিলাক বেয়া কথা, এইবিলাক বেয়া কথা। মই চিৰিয়াছলি কৈছোঁ, কিন্তু মই বেয়া পাইছোঁ, মা কচোন বেয়া পাইছোঁ। এইবিলাক বাহুল্যমি নকৰিবি প্লিজ। কিবা এটা মই কথা বলতো, মই বাৰ বাৰ তোৰ কিবা কথা ক'ব লগা আছে নেকি? তই কিন্তু খেলি মেলি কৰি আছা আকৌ। ফাল্টু মানুহ। নমস্কাৰ দেই। Sorry sorry for the interruption. তো মানুহ আহিছে বোধ যা, এইখন আহিছে, এখন বোধ কথা এইখিনিয়ে। মানে মই লাইভত অহাৰ উদ্দেশ্য এটাই, অহা 1 তাৰিখে
আমি যেনেকৈ পদক্ষেপ লৈছোঁ অনাথ আশ্ৰম বৃদ্ধাশ্ৰম বা য'ত যেনেকুৱা আছে সেইবিলাকত আমি ধৰক অকণমান যাম, তাত উপস্থিত থাকিম, তেওঁলোকক ভাত এসাঁজ খুৱাম বা কিবা লাগিলে আমি সহায় কৰিম। আমাৰ নিজৰো আমাৰ মনটোৱে শান্তি পাব, আমাৰ আত্মাও শান্তি পাব, জুবিন দাৰ আত্মাও হয়তো শান্তি পাব। আৰু লগতে গছপুলি ৰোৱাৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিম আৰু গোটেই অসমখনে কৰা উচিত। মই কথা সেইখিনিয়ে কৈছোঁ, সেইখিনি ক'বৰ কাৰণে একচুৱেলি আহিছিলোঁ। কাৰণ এইটো কিন্তু সৰু কথা দেই, গছপুলি ৰোৱাটো ইমান ডাঙৰ কথা নহয়। কিন্তু চবে অসমত যিমান মানুহ আছে কমচে কম 2টা গছপুলি যদি ৰুৱে নহয়, অসমখন কিন্তু চেঞ্জ হৈ যাব, কিন্তু গ্ৰীণ হৈ যাব। আৰু জুবিন দাই ইভেন মাজতে কিবা গছ কাটাক লৈ বহুত প্ৰতিবাদো কৰিছিলে, আপোনালোকে দেখিছে, নিউজত দেখিছে, ক'ৰবাত দেখিছে। তো সেইখিনি তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে আমি কৰা উচিত। দুই এটা কমেণ্ট পঢ়ি দিম দেই। পৰেশ বৰুৱাৰ ডিচিশ্যনটোৰ ওপৰত কিবা এটা কওক। হয়তো বহুত মানুহে নাজানে যে পৰেশ বৰুৱা জুবিন দাক খুব ভাল পাইছিলে। মাজে মাজে জুবিন দাই যদিও পৰেশ বৰুৱাক সমালোচনা কৰিছিলে, আলফাক লৈ সমালোচনা কৰিছিলে কিছুমান কথাত, কিন্তু ব্যক্তিগত সম্পৰ্ক কিন্তু খুব ভাল আছিলে। কাৰণ জুবিন দাক চব মানুহে মৰম কৰিছিলে, অকল পৰেশ বৰুৱা বুলি নহয়, চবেই মৰম কৰিছিলে। কিন্তু পৰেশ বৰুৱাৰ আদৰ্শ বেলেগ হ'ব পাৰে, কিন্তু জুবিন দাক কিন্তু বহুত মৰম কৰিছিলে। আৰু জুবিন দাও তেওঁলোকক ভাল পাইছিলে, তেওঁলোকে কথা পাতিছিলে। ইভেন পৰেশ বৰুৱাৰ ঘৰতো গৈছিলে জুবিন দা, মই যিমানখিনি জানো। গতিকে জুবিন দা কি বুলি ক'ম, এইটো বেলেগ ধৰণৰ মানুহ আছিলে। তেওঁ না পলিটিকেল আছিলে, না কিবা আছিলে, না সংগঠনৰ মানুহ আছিলে, চবেই মৰম কৰিছিলে। এইটো বেলেগ ধৰণৰ মানুহ। আৰু আলফাই যিটো ষ্টেটমেণ্ট দিছে, মই কিন্তু আজি দেখিছোঁ দেই আলফাৰ ষ্টেটমেণ্ট যে 24 ঘণ্টাৰ ভিতৰত 48 ঘণ্টাৰ ভিতৰত ন্যায় লাগে বুলি যিটো দিছে। একচুৱেলি আমি যদি সেইটো দেখিছোঁ, এতিয়া যিটো ভাইৰেল হৈছে, কিন্তু একচুৱেলি এই কথাখিনি চাগে কিছুদিন আগৰ, এইটো 19 তাৰিখ, যিখন তাতে পেপাৰ যিখন ওলাইছে, যিখন কাগজ ওলাইছে, তাত কিন্তু 19 তাৰিখ লিখা আছে, আজিৰ নহয়। তাত লিখা আছে কিন্তু ওপৰ ডেটটো। গতিকে আমি কিছুমান বস্তু চাওঁতে কিন্তু ভালদৰে নিৰীক্ষণ কৰাটো দৰকাৰ। তো যি কি নহওক, প্ৰতীক কাশ্যপে লিখিছে, ন্যায় পাবনে? মানে মোৰ সমস্যাটো এনেকুৱা হৈছে, মোক এনে মানুহে ফোন নকৰে। যেতিয়া লাইভত আহিম নহয়, তেতিয়া তাৰমানে উপায় নাই, মানুহবিলাকে কিমান খোজতি মই বুজি নাপাওঁ। যি কি নকওঁ, কোনোবাই ক'লে যে ন্যায় পাবনে, এতিয়া ন্যায় পাবনে বুলি মই কেনেকৈ ক'ম? আমি ন্যায় বিচাৰিছোঁ, চৰকাৰে ইমান দিনে দায়িত্ব লৈ আছিলে যদিও আমি দেখা পাইছোঁ যে অকণমান ঢিলামি কৰি আছে। যিহেতু যোৱাকালি মুখ্যমন্ত্ৰীয়ে ইমানখিনি কাঢ়াকৈ কৈ দিলে যে আমি যদি ন্যায় দিব নোৱাৰোঁ, আমাক 26ত ভোটে দিব নালাগে। গতিকে সেইটো বহুত ডাঙৰ ৰিস্ক লৈছে। গতিকে আমি অভিয়াছলি ন্যায় পাম বুলি আশা কৰিছোঁ। আৰু মই আগতেও কৈ আহিছোঁ যে প্লেনিং কৰি মাৰা নাই। মোৰ মতে যিকেইজন মানুহৰ ওপৰত কেছ বনিছে, সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্ত, তেওঁলোকে প্লেনিং কৰি কেতিয়াও নামাৰে। নামাৰাৰ কাৰণ আছে। আজি শ্যামকানু মহন্তক আমি যদি চাব যাওঁ, দুটাই তেওঁক ফেষ্টিভেল মহন্ত বুলি মাতে দেই, চবেই জানে, খুব ভাইৰেল। তেওঁ ফেষ্টিভেল মহন্ত বুলি তেওঁক কয়। ফেষ্টিভেল কিন্তু দুখনে পাতে, এখন হ'ল ৰঙালী আৰু এখন হ'ল নৰ্থ ইষ্ট ফেষ্টিভেল। কেতিয়াবা খানাপাৰাত পাতে, কেতিয়াবা দিল্লীত পাতে, কেতিয়াবা ক'ৰবাত পাতে। তেওঁৰ য'ত অংক মিলে তাতে পাতে, সেইটো তেওঁৰ অংক। কিন্তু কথাটো হ'ল দুখনে ফেষ্টিভেল পাতে। আৰু দুখন ফেষ্টিভেল মানে বছৰত দুখন ফেষ্টিভেল তেওঁৰ কাৰণে। আৰু সেই দুখন ফেষ্টিভেলতে তেওঁ কিন্তু জুবিন গাৰ্গক ইউজ কৰিছিল। আৰু জুবিন গাৰ্গক ইউজ কৰি চৰকাৰী ধন
তেওঁ আত্মসাৎ কৰা বুলি ক'ব লাগিব, কাৰণ আৰ্টিষ্টবিলাকো সিমান ধৰণে পে'মেণ্ট তেওঁ নকৰে। যিহেতু সেইটো তেওঁৰ বেপাৰ আছিলে, তেওঁৰ এখন দোকান আছিলে, গতিকে তেওঁ কেতিয়াও নিবিচাৰে যে জুবিন গাৰ্গ পৃথিৱীৰ পৰা নোহোৱা হৈ যাওক। তেওঁ বেছিহে বিচাৰে, আমি যদি 100 বছৰ বিচাৰোঁ জুবিন গাৰ্গক, তেওঁ 200 বছৰ বিচাৰে যে জুবিন গাৰ্গ জীয়াই থাকক। কাৰণ জুবিন গাৰ্গক লৈ তেওঁ বেপাৰ কৰি আছিলে। আৰু যিজন সিদ্ধাৰ্থ শৰ্মা, তাহাঁতেও নিবিচাৰে। আজি যদি সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গলৈ এখন পাহাৰ কৰিছে, জুবিন গাৰ্গ আৰু যদি জীয়াই থাকে নহয়, আৰু 2খন পাহাৰ কৰিব। টকাৰ পাহাৰৰ কথা কৈছোঁ মই। সিদ্ধাৰ্থ শৰ্মাহঁতৰ নিচিনা মানুহে, তেওঁলোকে জুবিন গাৰ্গ হেৰাই যোৱাটো নিবিচাৰে। মই আগতেও কৈছোঁ, কিন্তু কথাটো হ'ল তেওঁলোকে পইচাৰ লোভত, টকাৰ লোভত, বেপাৰ কৰাৰ মানে উৎপাতত তেওঁলোকে পাহৰি গৈছে যে এই মানুহজনক একচুৱেলি আমি কেনেকৈ সংৰক্ষণ কৰিব লাগে, তেওঁক কেনেকৈ মেণ্টেলি আৰু ফিজিকেলি ছাপৰ্ট দিব লাগে, সেইখিনি তাতে পাহৰি গৈছে। বেপাৰী আৰু কি, বেপাৰী বেপাৰ কৰিব জানে। মৰেল ছাপৰ্ট, যিটো মৰেল বুলি যিটো শব্দ আছে, সেই মৰেল ছাপৰ্ট তাহাঁতে নিদিয়ে। আৰু মৰেল ছাপৰ্ট নিদিয়ে কাৰণে জুবিনদা তেনেকুৱা হৈ গৈছে, জুবিনদা ইউজ হৈ গৈছে, চবতে ইউজ। সেইকাৰণে ৰীতা চৌধুৰীৰ পডকাষ্টত তেওঁ কৈছে, চব কথা কৈছে, কিন্তু ভালদৰে যদি আপোনালোকে যদি ডিপলি যদি চাই নহয়, সেই পডকাষ্টত কিন্তু চব কথা কৈ গৈছে। অ'কে, এটা ৰাইট। পিটাৰ NP কৈছে, একাউণ্টত কিমান সোমাল টকা, কথাত সলনি, আজি কালিলৈকে বেলেগ আছিল। এয়া অসমীয়াৰ মুখা। আচ্ছা, এওঁ কি কৈছে নাজানো বাৰু, মই বুজি পোৱা নাই। কিবা একাউণ্টত পইচাৰ কথা কৈছে। পইচা দি চব বস্তু নহয়, মেইন কথা। এওঁ একাউণ্টত পইচা সোমোৱাৰ কথা, কাৰোবাৰ একাউণ্টত কৈছে, মোৰ একাউণ্টত সোমোৱাৰ কথা কৈছে নে কাৰ একাউণ্টত সোমোৱাৰ কৈছে, এইখিনিতে মই কথা কওঁ। একাউণ্ট বুলি কওঁতে ছ'চিয়েল মিডিয়াত বা নিউজত এটা কথা খুব চৰ্চা হৈ আছে যে জুবিন গাৰ্গৰ একাউণ্টত 10,000 টকা আছে। ইমান কোটি টকাৰ মানে যিহেতু ইনকাম কৰিছে, বা গান গাই হওক বা কিবা হয়, বা শ্ব'ৰ পৰা বহুত পইচা আহিছে, যে জুবিন গাৰ্গৰ একাউণ্টত 10,000 টকা আছে। মই আজি কৈছোঁ, এজ এ ঋতু কলিতা, মই কৈ আছোঁ, বহুত মানুহে নাজানে যে শ্ব'বিলাক যে হয় যে, এই যে 10 লাখ টকা লয়, কিবা লাখ টকা লয় যে, এইবিলাক যে লয় যে, পইচাবিলাক ফাৰ্ষ্ট টাইম আহে মেনেজমেণ্ট কোম্পানীৰ আহে, তাৰপিছত কিন্তু গৰিমাবোৰ একাউণ্টত আহে। এইটো মই কৈছোঁ, মই মিছা কথা কেতিয়াও নকওঁ। কোনোবাই ভাল পায়, বেয়া পায়, সেইবিলাক বাদ দিয়ক। জুবিনদাৰ একাউণ্টত পইচা নাথাকে, কাৰণ জুবিনদাৰ ATM-খন মই নিজেই ইউজ কৰিছিলোঁ বহুত আগত। জুবিনদাই কয় যে পইচাটো উলিয়াই লৈ আছোন, যা কিবা এটা উলিয়াই আছো, তেতিয়া মই দেখা পাওঁ, মই চাওঁ জুবিনদাৰ একাউণ্টতো কি পইচা আছে, চাবৰ মন যায়তো। আমাৰ যেনেকৈ 5,000 10,000 থাকে, জুবিনদাৰ একাউণ্টতো কি আছে, বেছি পইচা নাথাকে। সেইটো চবৰে এটা ভুল ধাৰণা। ইভেন নিউজবিলাকতো বুজি আছে, ক'ৰবাতো বুজি আছে, কিন্তু সঁচা কথাটো মই কৈছোঁ। জুবিনদাৰ যিখিনি পইচা আহে, যিখিনি ৰয়েলটি আহে, সেইখিনি গৰিমাবোৰ একাউণ্টত থাকে। আজিলৈকে গৰিমাবোৰ একাউণ্টৰ কথা কোৱা নাই, পইচা তাতেহে থাকে। গতিকে এইটোক লৈ মানুহে কিবা ইম'চনেলি কিবা একেবাৰে ভাইৰেল হৈ আছে, ইম'চনেলি মানুহে কথা পাতি আছে, বাপ ইমান ইউজ কৰিল নেকি, ইমান পইচা নাই নেকি, এনেকুৱা নহয়। জুবিনদাৰ পইচাটো জুবিনদাৰ একাউণ্টত নাছিলে, আগৰ পৰাই নাছিলে, ক্ল'জ মানুহখিনিয়ে জানে। মই সেই হিচাপত কৈছোঁ। ফোন আহি আছে, ফোন আহি থাকে, খুব ফোন আহে, নাজানো, ৰাতি বেছি ফোন আহে। জাষ্টিচ ফৰ জুবিন গাৰ্গ, উফৰাম দেই, বৰ দিগদাৰ দেই। আপুনি আমাৰ অলপ সঁহাৰি কৰি জুবিন দাক জাষ্টিচ দিব লাগে। এতিয়া আমি কেনেকৈ জাষ্টিচ দিম কওকচোন? আমি চিঞৰ বাখৰ কৰিছোঁ, চবেই চিঞৰ বাখৰ কৰিছে, গতিকে জাষ্টিচ দিব লাগিলে প্ৰশাসনে দিব বা চৰকাৰে দিব। আমি কেনেকৈ দিম? আমি যিমানখিনি কৰিব লগা কৰিছোঁ, হৈ গ'ল।
তাৰপিছত তেওঁলোকে কি কৰে চাওঁ, তাৰপিছত যদি আমি জাষ্টিচ নাপাওঁ তেতিয়া আমি গণ্ডগোল কৰিম। ছ'চিয়েল মিডিয়া হওক, ৰাস্তাত হওক, আমি চবতে গোলমাল কৰিম। কিন্তু এতিয়া তেওঁলোকক আমি কৰিব দিয়ক। মোৰ কথা হ'ল সেইটো, কৰক, আমি চাম। কিছুমানে কয় যে বুৰ্বক বনাই আছে মানুহবিলাকে, বেয়া কি অনুপম শৰ্মাই লিখিছে, বেয়া গেম খেলি আছে। গেম খেলিব নোৱাৰে, অসমীয়া মানুহ ইমানো বুৰ্বক নহয়, কোনো গেম খেলিব নোৱাৰে। জুবিন দাক লৈ কোনো গেম খেলিব নোৱাৰে, কোনো পলিটিক্স কৰিব নোৱাৰে, কোনো গেম খেলিব নোৱাৰে, একদম চিধা কথা। কাৰোবাই যদি পলিটিক্স কৰিব তেওঁ কিন্তু ফেইল হ'ব। কিন্তু মই নাম নকওঁ, কাৰো কথাই নকওঁ, লাগিলে কংগ্ৰেছ হওক, বিজেপি হওক, কিবা হওক, কোনো গেম খেলিব নোৱাৰে। কিন্তু যোনে গেম খেলিব তেওঁলোকে কিন্তু ৰিজাল্ট পাব। গতিকে সেইটো একদম আপোনালোকে নিশ্চিত থাকক, সকলোৱে ৰিজাল্ট পাব। গগন চৌধুৰী লিখে, ঘুইটো দা গৰিমা বৌয়ে আপোনাক কিয় জুবিনদাৰ পৰা আঁতৰি থাকিবলৈ দিলে? সঁচা কথা ক'ব কিন্তু। ৰাইট। আৰে আমি যেতিয়া একলগত যেতিয়া থাকোঁ, মোৰ তাতে ওচৰত তাতে দোকান আছিল, মোৰ শ্ব'ৰুম আছিলে, আৰু জুবিনদাৰ ওচৰতে ঘৰ আছিলে। আমি লগ হৈ থাকোঁ, আড্ডা মাৰোঁ, ৰাতিপুৱা গধূলি আমি লগ হওঁ, একেলগে ওলাই যাওঁ, ফুৰি যাওঁ। কথাটো হ'ল, বৌহঁতৰ এটা ধাৰণা আছে যে যিখিনি মানুহ কালচাৰেল মানুহ, কোনোবা এক্টৰ হওক বা মিউজিচিয়ান হওক বা ছিংগাৰ হওক বা কোনোবা লিৰিচিষ্ট হওক, এইবিলাক মানুহৰ লগতে তেওঁ থকাটো বিচাৰে। তেওঁলোকে ভাবে ইহঁতকেইটাৰ ঋতুহাতটো কি আৰু, ইয়াতে লগ হ'ব, মদ খাব আৰু কিনো আছে। সেইটো একচুৱেলি চব ঘৈণীয়েকে নিজৰ মতাটোক তেনেকৈ ধৰণে ৰাখিব বিচাৰে, ভাল হৈ থকাটো বিচাৰে, যাতে খোৱা লোৱা নকৰে, যাতে তেওঁ সুস্থ থাকে। সেইটো ভাল কথা। আৰু আমি আছিলোঁ তেনেকৈ লগ হওঁ। না আমি কিবা গানৰ কথা জানো, না কি জানো, একোৱেই নাজানো। আমি মানে ফেন, বিৰাট ডাঙৰ ফেন, কয় নহয় বিগ ফেন। আমি বিগ ফেন আছিলোঁ, কিন্তু আমি ওচৰত থাকোঁ। আৰু ফেন হিচাপে মই নিজে জুবিন দাক ছাজেষ্ট কৰিছিলোঁ, জুবিন দা, এতিয়া যিহেতু ফেচবুক আহিছে, এণ্ড্ৰইড মোবাইল আহিছে, আপোনাক যাতে চব মানুহে দেখি থাকে, এটা পেজ খোলক। তেতিয়া মই পেজটো খুলি দিছিলোঁ। পেজ কোনে খোলে জানে? পেজ কোনে ফ'ল' কৰে? ফেনবিলাকে ফ'ল' কৰে। আৰু মই ফেন, এজ এ ফেন মই সেই পেজটো ক্ৰিয়েট কৰি দিছিলোঁ। মই ফেন আছিলোঁ, ফেন বেছি আছিলোঁ। পিছত ভাইটি বন্ধু, সেইটো পিছৰ কথা। তো বৌহঁতে ভাবে যে এইটো এটা বেপাৰী মানুহ, এইটো বিজনেছমেন, কালচাৰেল লাইনৰ মানুহ নহয়, ইয়াৰ লগত কিয় থাকিব লাগে? বৌহঁতে কৈছে তোমালোক কিন্তু আঁতৰি থাকিবা দেই, সেনেকৈ প্ৰায়ে কয়। আমি আৰু এখন কাণে দি শুনো, এখন কাণ দি উলিয়াই দিম। কাৰণ জুবিন দাই মাতি থাকে বাৰে বাৰে, তই ক'ত আছা, অমুক তমুক। কিন্তু যেতিয়া মোক বহুত চিৰিয়াছলি যেতিয়া বৌয়ে ক'লে যে চোৱা তোমালোকে আঁতৰি দিয়া, বিশেষকৈ মোক ক'লে যে তুমি কিন্তু অকণমান আঁতৰি দিয়া। বোলো ঠিক আছে বৌ, একো নাই, ঠিক আছে। কাৰণ তেওঁৰ শুভাকাংক্ষী। মই যে ওচৰত থাকি তেওঁক যে বহুত কিবা কিবি কৰি থাকিম, সেইটো মোৰ বিশ্বাস নহয়। মই দূৰত থাকিলেও তেওঁক মই মৰেলি ছাপৰ্ট দিব পাৰোঁ। তো তেনেকৈ দূৰত আহিলোঁ। কথা এইখিনি আৰু, বেলেগ কথা একো নাই ইয়াত, কোনো বেলেগ একো নাই। কিছুমানে বেলেগ কথা তাৰপিছত উলিয়াইছে, সেইটো মই মাইণ্ডো নকৰোঁ, মই ইমান খাতিৰো নকৰোঁ সেইবোৰ কথা। যি কি নহওক, যোৱা কথাটো গ'ল। জুবিনদাৰ ইউটিউব একাউণ্টটো কোনে চলায়? জুবিনদাৰ ইউটিউব একাউণ্টটো মানে প্ৰথমতে কিন্তু ইউটিউব একাউণ্ট নাছিলে। মই যেতিয়া তেওঁৰ ওচৰত আছিলোঁ তেতিয়া ইউটিউব একাউণ্ট নাছিলে। বহুত পিছত এইবিলাক মানে ইউটিউবৰ যেতিয়া ৰেভিনিউবিলাক যেতিয়া গম পালে যে ইমান টকা আহে, ইউটিউবৰ পৰা ভাল পইচা আহে, তেতিয়া মেনেজাৰবিলাকে খুলি লৈছে এইবিলাক। জুবিন দাহঁতৰো পাৰ্চেণ্টেজ আছে, নিশ্চয় আছে, থাকিব। মই যোৱাকালি কৈছিলোঁৱে যে আই ক্ৰিয়েশ্যন বুলি যিটো জুবিন দাৰ অফিচিয়েল যিটো ইউটিউব একাউণ্ট আছে, আই ক্ৰিয়েশ্যন মানে জুবিন দাৰ নিজৰ বুলি জানে, আই ক্ৰিয়েশ্যন, আই বুলি লিখা থাকে আৰু ক্ৰিয়েশ্যন, সেইটো জুবিন দাৰ আছিলে। সেইটোত সেই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নামত নাই দেই, কোনোবা মাইকী মানুহৰ নামত আছে, কিন্তু হিন্দী ভাষী মানুহ, চাম কৰ মানে আমাৰ পাঞ্জাবী মানুহ যে থাকে যে, কোনোবা এনেকুৱা মানুহ এগৰাকীৰ নামত আছে, তাৰ নামত 40% শ্বেয়াৰ আছে। সেইটো মই যিমানখিনি জানো, কিমান দূৰ সঁচা, কিন্তু মই
অলমষ্ট মই মানে 100% বুলি ভাবোঁ আৰু বস্তুখিনি সঁচা মানে তাহাঁতি চব পিনে মানে হেৰি কৰি লৈছে জুবিন দাক মানে চক্ৰ বহুত পেলোৱা বুলি কৈছে চব পিনে মানে বিশেষকৈ ফাইনেন্সিয়েলি আৰু এটা কথা মনত ৰাখিব মই বা যোনে কি নহওক আমি যদি কোনোবা এজন মানুহজনক লৈ যদি অকল পইচাৰ কথা ভাবি থাকোঁ বা তেওঁক লৈ যদি বেপাৰ কৰাৰ কথা ভাবি থাকোঁ নহয় তেতিয়া আমি ক'ৰবাত নহয় ক'ৰবাত পাহৰি যাম যে তেওঁ এজন মানুহ হয় বা তেওঁ এজন মোৰ দাদা হয় সমস্যাটো হৈছে সেইটো এই সিদ্ধাৰ্থ বা এইবিলাক মিট্টাল কোম্পানী যে আছে এইবিলাকে পাহৰি গৈছে তাহাঁতে জানে যে জুবিনদাৰ গলটো ঠিক আছে গান গাই আছে বাছ আমি চলি আছোঁ তাতে বিজনেছ তাতে টোটেলি বিজনেছ কৰিলে মই আগতো কৈ আহিছোঁ অ'কে আচ্ছা ভুলকে কৈছ তই থাকোঁতে জিঅ' একাউণ্ট এটা আছিল ইউটিউবত আচ্ছা সেইটো মই নাজানো সেইটো বাৰু ইউটিউবৰ আচ্ছা লিমুৱে কৈছে আছিলে সেইটো আৰু কি আৰু এইবিলাক আৰু এনে কিছুমান একাউণ্ট আছিলে যে তেতিয়া থাকোঁতেতো এখন ফেন পেজো আছিলে লিমুক কৈছোঁ হা এখন ফেন পেজো আছিলে সেইখনটো জুবিন মেনিয়া বুলি আছিলে এখন জুবিন এক্সট্ৰিম ফেন ক্লাব বুলিও আছিলে সেইবিলাক আছিলে বেলেগ আছিলে কিন্তু সেইবিলাক অফিচিয়েল নাছিলে কিন্তু তাৰ পিছত অফিচিয়েলি ইউটিউব পেজ খুলিছে জুবিনদাৰ অনুমতিত সিদ্ধাৰ্থে বা কোনোবাই খুলিছে আৰু লিমু মই তোমাক কৈছোঁ হা কোনোবাই খুলিছিলে কোনোবাই গান আপলোড কৰিছে এইটো বেলেগ কথা তেওঁলোকে এজ এ ফেন খুলিছিলে ইউটিউবত কোনোবাই কিশোৰে চলাইছিলে আৰে কিশোৰে চলাটো কি কিশোৰ এজন ফেন আছিলে সিহঁতে খুলিছে আৰু সেইটোতো এজ এ ফেন কোনোবাই খুলিব পাৰে যে গানবিলাক আছে আমি ইউটিউবত আপলোড দি থাকোঁ সেইটো মানে বিজনেছৰ কথা নাছিলে তাতে টকা পইচাৰ কোনো কথাই নাছিলে যিহেতু ছ'চিয়েল মিডিয়া প্লেটফৰ্ম সেইখিনি সময়ত আছিলে ইউটিউব আছিলে ফেচবুক আছিলে ইনষ্টাগ্ৰাম আছিলে আৰু টিকটক আছিলে গতিকে কোনে কেনেকৈ ক'ত কি আপলোড কৰিছে সেইবিলাক মতলব নাই কিন্তু অফিচিয়েলি পইচাৰ কাৰণে আই ক্ৰিয়েশ্যন ক্ৰিয়েট হৈছিলে আৰু সেইটো বেলেগে ৰেভিনিউ পাইছে 50% অলমষ্ট মই সেইটো কৈছোঁ আৰু লিমু তোমাৰ চাগে মনত আছে ফেন ক্লাব আছিলে সেইখিনি মই দুটা এটা আছিলে জুবিন গাৰ্গ এক্সট্ৰিম ফেন ক্লাব আৰু এটা আছে জুবিন মেনিয়া বুলি দুটা মানে পেজ আছিলে সেই দুটাকে আমি একলগ কৰি পেলাই তেতিয়া খুলিছিলোঁ জুবিন গাৰ্গ ফেন ক্লাব বুলি আৰু বা এনেকুৱা আৰু জুবিন দাই কৈছিলে যে মোৰ নামত বেলেগ হেৰি হ'ব নালাগে চবকে মাৰ্জ কৰি দিয়া বুলি কৈছিলে তেতিয়া সেই মাৰ্জ কৰা এটা অপশ্যন আছিলে জুবিন দাই নিজে কৈছিলে যে এইবিলাক চব মাৰ্জ কৰি দিয়া যাতে এক হৈ যাতে চাকে বস্তুবিলাক ৰেভিনিউটো জেনেৰেট হৈয়ে আছে চিব একাউণ্ট আচ্ছা য়েছ হোটেলখনৰ ফ্ৰণ্টত দেখোন এখন বেনাৰ অ'কে এইটো ভাল কমেণ্ট দেই হোটেলখনৰ ফ্ৰণ্টত দেখোন এখন বেনাৰ লগাইছে যে দিছ প্ৰপাৰ্টিজ বিলং টু চাম টাইটেল ক'ৰ য়েছ সেইটোৱে মই কৈছোঁ নহয় যিটো জুবিনদাৰ যিটো আই ক্ৰিয়েশ্যন আছে তাৰো 40% শ্বেয়াৰ সেই ক'ৰৰ নামতে যায় মই কিন্তু এইবিলাক জাষ্ট মই এটা হিণ্টহে দিছোঁ মই কিন্তু একজেক্ট কথাবিলাক নাজানো এই ক'ৰ বোলাটো এইটো মোৰ আইডিয়া এইটো সিদ্ধাৰ্থৰ কোনোবা হয়তো তেওঁৰ ঘনীয়েকো হ'ব পাৰে এইটোৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব অভিয়াছলি হ'বই যিহেতু CID লাগি আছে SIT টিমে পূৰা লাগি আছে এইটো চব কথা ওলাই যাব কিন্তু কোনো হাৰি যাব নোৱাৰে একদম চিধা কথা আমি জাষ্ট হিণ্টছবিলাক দিছোঁ লক্ষ্য দাসে লিখিছে আপুনি বিক্ৰী গ'ল নেকি মই বিক্ৰী গ'লো ভাই কি আৰু কোনোবা ভাল পাইছা বেয়া পাইছা মই বিক্ৰী গৈছোঁ মানে কথাটো হ'ল মই যে বিক্ৰী গৈছোঁ আৰু তুমি যে বিক্ৰী যোৱা নাই তাৰ ডিফাৰেঞ্চটো কি জানে তোমাৰ ভেলু নাই সেইকাৰণে তোমাক কিনা নাই মোৰ ভেলু আছে কাৰণে মোক কিনিছে বাছ ডেটছ অল মই কথাখিনি সেনেকৈ ক'ম এনচাৰটো তেনেকৈ দিম
যদি বিক্ৰী যোৱা নোযোৱাৰ যদি কথা পতা নহয় তেনেকৈ দিম এনচাৰটো তাৰমানে কি পাগলামি কৰিব লাগে ৰাস্তাত অভদ্ৰামি কৰিব লাগে গাড়ী ভাঙিব লাগে জুই জ্বলাব লাগে সেইটো মই পক্ষপাতি নহয় মই কেতিয়াও নহয় কোনোবাই ভাল পায় বেয়া পায় মোৰ মতলব নাই সেইটো মোৰ কথা নাই মই সেইবিলাক নাই যিটো মনিও যাব পাৰিলো হয় ভাই মই গ'লো হয় মানে যিটো সাৰাউণ্ডিং যিটো তাৰে মানে সাৰ্কামষ্টেন্স সেইটোত মানে আমি গৈ ভাল নালাগে তেওঁৰ ওচৰত তেনেকুৱা হৈ গৈছিল এনেকুৱা মানে সাৰাউণ্ডিংখিনি এনেকুৱা মানুহে মানে আৱৰি ৰাখিলে আমাৰ মানে খং উঠে অকল মই বুলি নহয় মই ক'লো নহয় আমি একো মানুহে নহয় তাতকৈ বহুত ভাল মানুহ বহুত জুবিনদাৰ ভাল শুভাকাংক্ষী তেওঁৰ পুৰণি বন্ধুবিলাকে আঁতৰি আহিলে বহুত মানুহে আঁতৰিছে তেওঁলোকে কিন্তু আজি নিমাত কিন্তু চবে দুখ কৰি আছে কিন্তু আঁতৰি আহিছে মানে এইবিলাক কথাৰ কাৰণে জুবিনদাৰ চিনেমাখন কেইদিনমান পিছত মুক্তি দিলে ভাল হয় ওকে নাই সেইটো সঁচা কথা নাই এতিয়া এনেও ৰিলিজ নিদিয়ে কিন্তু জুবিন গাৰ্গৰ নামত যিখন চিনেমা সেইখনৰ কথা পতাটো একচুৱেলি আমি উচিতে নহয় চিনেমা চাম আৰু পিছত চাম এতিয়া আৰু সেইবিলাক আৰু সময় নাই কথাটো হ'ল অপৰাধী যিখিনি আছে সেইখিনি শাস্তি পাব লাগে আমি সেইটোৱে বিচাৰোঁ তাৰপিছত চিনেমা চাম আমি নটংকি কৰিম যি কৰোঁ কৰিম আৰু আমি সেইবিলাক পিছৰ কথা কিন্তু এতিয়া সদ্যহতে কাৰো মুড নাই যে চিনেমা চাব যোনে কি চিনেমা নহওক আৰু এইখিনিতে মই এটা কথা কওঁ এই চিনেমা বুলি কওঁতে কিছুমান কথা মনত আহে নহয় জুবিন দাই অসমীয়া চিনেমাৰ কাম কৰিছিল বা অসমীয়া চিনেমাখিনি বহুত প্ৰমোট কৰিছে সেইটো চবে জানে আৰু আপোনালোকে এইটো জানে বা যিখিনি নাজানে মই তেওঁলোকক ক'ব খোজো যে যিখিনি চিনেমাৰ যিখিনি ডিষ্ট্ৰিবিউটৰশ্বিপ চিনেমাৰ গোটেই ফ্ৰেঞ্চাইজি বা যিখিনি ডিষ্ট্ৰিবিউশ্যন হয় এইখিনি চব হিন্দীভাষী মানুহৰ আণ্ডাৰত হয় কিন্তু আমি যে চিনেমা চাওঁ নহয় চব হিন্দীভাষী মানুহৰ তাত পইচা যায় মোৰ লাইটটো গ'ল দেই চব কিন্তু হিন্দীভাষী মানুহে পইচা পায় আমি চিনেমা চালে চ' সেই হিন্দীভাষী মানুহে কিন্তু আজি জুবিনদাৰ কাৰণে কিন্তু সিমান ওলাই অহা নাই কিন্তু সেই মানুহবিলাকে কিন্তু জানে জুবিনদাক লগো কৰে বা পাৰ্টি চাৰ্টিটো আহে সেইবিলাক মানুহ ডাঙৰ মানুহ আছে কিছুমান সেইবিলাক মানুহে কিন্তু আজি চব নিমাত তেনেকৈ ওলাই অহা নাই সেইকাৰণে আমি কিছুমান ক্ষেত্ৰত কিন্তু এই হিন্দী চিনেমা বুলি কয় নহয় হিন্দী চিনেমা কিছুমান বয়কট কৰাও দৰকাৰ কিছুমান ক্ষেত্ৰত মানে আমি একদম হিলডল ভাবি যাওঁ নহয় আমুক চিনেমা ৰিলিজ হ'ব একো দৰকাৰ নাই মোৰ মতে ওকে দুটামান কমেণ্ট পঢ়ি দিম বাৰু কি ক'লে ৰঞ্জন দত্ত লিখিছে দাদা কেনেকৈ ন্যায় পাম তাৰ আচ্ছা অ'কে নহয় কোনোবাই জানে লিখে চৰি ওকে তন্ময় এন মেধি লিখিছে দাদা জুবিনদাৰ গুৱাহাটীত কৰা পষ্টমৰ্টমৰ তোৰ ৰিপৰ্ট তোৰ বিষয়ে জানিবলৈ চেষ্টা কৰক আচলতে কি হয় পষ্টমৰ্টম ৰিপৰ্ট বোলা যিটো বস্তু সেইটোতো এতিয়া ক'বলৈ ৰিপৰ্ট ওলাইছে এতিয়া যদি এজন যদি নৰ্মেল মানুহৰ যদি ৰিপৰ্ট হ'লে হয় হয়তো সেইটো ছ'চিয়েল মিডিয়াত বা মানুহে চাব পাৰিলে হয় আৰু আমিনো কি চাম আমিতো ডক্তৰ নহয় আমিতো ইমান কথা বুজিও নাপাওঁ আমি চাইনো কিডাল কৰিম
প্ৰথম কথা হ'ল তাৰপিছতো যদি আমাৰ যদি চাবৰ যদি মন আছে আমি কোৰ্টত এপ্লিকেশ্যন দি পেলাই আমি ৰিপৰ্টটো চাব পাৰোঁ, কিন্তু আমি পাব্লিক কৰিব নোৱাৰোঁ। তাতে আমি চাবহে পাৰোঁ, কিন্তু তাতে আমি ফটো মাৰি পেলাই আনি আমি কোনো নিউজত বজাব নোৱাৰোঁ বা সামাজিক মাধ্যমত দিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? তাৰ কাৰণটো হ'ল যিহেতু এটা ইনভেষ্টিগেশ্যন চলি আছে, আৰু এই যে মানুহবিলাকক মাতি মাতি যে আনি আছে, কেতিয়াবা অমৃত প্ৰভা, কেতিয়াবা শেখৰজ্যোতি গোস্বামী, এইবিলাকো যে মাতি আনি যে বহাই আছে, কেতিয়াবা নিশিতা গোস্বামীক, এইবিলাক হ'ল পাৰ্ট অফ দ্য ইনভেষ্টিগেশ্যন। ঠিক তেনেকৈ হেৰিটো কি এইটো পষ্টমৰ্টম ৰিপৰ্টটো কিন্তু পাৰ্ট অফ দ্য ইনভেষ্টিগেশ্যন, কিন্তু সেইটো একচুৱেলি ৰাজহুৱা কৰাটো উচিত নহয়। তাৰ ভিতৰত কোনোবাই যদি চাব পাৰে, কোৰ্টত সেইটো অপশ্যন আছে, আমি এপ্লাই কৰি পেলাই চাব পাৰোঁ। কোৰ্টতো কপি আছে, আৰু যিখিনি SIT আছে বা CID আছে তেওঁলোকো কপি দিয়া হৈছে। গতিকে সেইটোৱে আৰু। গতিকে কিছুমানে আকৌ চিঞৰ বাখৰ কৰিছে যে আমি পষ্টমৰ্টম ৰিপৰ্টটো কিয় চাব নোৱাৰোঁ। সেইটো কথা জানি ল'লেই হ'ল যে কিছুমান প্ৰাইভেচি থাকে কিছুমান কামৰ কাৰণে। কি লিখিছে? মায়াবিনী কপিৰাইট কেনেকৈ মুস্তাফিজুৰ ৰহমান নামৰ ইউটিউবাৰ তাত আহিল, গোটেই ৰয়েলটি তাৰ তাত যাব? নাই, মুস্তাফিজুৰটো ক'ব গ'লে সি আগৰ পৰাই এনে ধুৰন্ধৰে হয়, আৰু আমি যিমানখিনি গম পাওঁ বহুতবাৰো সি চৰ্চাত আহিছে। তাৰে ওচৰ পাজৰৰ কিছুমানৰ ইউটিউব একাউণ্টবিলাক সি হেক কৰি পেলাই কিবা কিবি কৰি থাকে। সি ক'ব গ'লে বদমাছে, সেইটো চবে জানে। বহুতবাৰ সি নিউজতো আহিছে। সি কিবা কিবি কৰিছে চাগে, গানটো কিবা কিবি, কাৰণ সি বদমাচিবিলাক কৰিব জানে, কিন্তু সি সাৰি নাযায়। কিন্তু কপিৰাইট যদি আহে, এটা ফ্ৰেছ একাউণ্ট হ'ব, বা যিটো অলৰেডি একাউণ্ট চলি আছে ইউটিউব একাউণ্ট, ইউটিউব চেনেল, সেইটোতে আহিব। আৰু তাতে কোনো সিদ্ধাৰ্থ শৰ্মা বা কোনো অনা অসমীয়াৰ কোনো পাৰ্চেণ্টেজ নাথাকে বা অধিকাৰ নাথাকে। সেইখিনি সম্পূৰ্ণ তেওঁলোকৰ ফেমিলি, গৰিমা বৌহঁতৰ বা ফেমিলি যিখিনি মানুহ আছে তেওঁলোকৰ আণ্ডাৰত আহিব লাগে বা আহিব, সেইটো চিয়'ৰ। কোনো মুস্তাফিজুৰ এইবিলাক ঘেণ্টা বুলি ক'লো, এইবিলাক কোনো মতলবে নাই, সেইবিলাক নাহে, টেনশ্যন ল'ব নালাগে। কিন্তু এটা কথা দেই, আমি ইউটিউবৰ কথা পাতি আছোঁতো, ৰেভিনিউৰ কথা পাতি আছোঁ। আমি এটা কথা জনা উচিত যে জুবিন দাই যদিও অলমষ্ট 38,000 বা 40,000 গান গাইছে, তাৰে কিন্তু ইমান গান কিন্তু জুবিন দাৰ হাতত নাই। কাৰণ বাকীবিলাক গানৰ প্ৰডিউচাৰ বেলেগ। NK প্ৰডাকশ্যনটো বিগেষ্ট প্ৰডিউচাৰ, তাৰ হাতত বহুতখিনি হেৰি আছে। গতিকে বহুত গানৰ ৰেভিনিউ তেওঁ পাব, সেইটো আৰু একেবাৰে জানে। যোনে প্ৰডিউচ কৰে তাৰে এইবিলাক মানে তেওঁৱে মালিক বুলি জানে। ঠিক তেনেকৈ বহুত গান আছে, ক'ৰবাত বড়ো গান গাইছে, ক'ৰবাত মিচিং গান গাইছে, ক'ৰবাত কাৰ্বি গান গাইছে, ক'ৰবাত ৰাভা গান গাইছে। এইবিলাক গান কিন্তু আমি জুবিন দাই গোৱা বুলিয়ে আমি ধৰি ল'ব লাগিব। তাৰে ৰেভিনিউ কিন্তু জুবিন দাই নাপায়, কাৰণ সেই গানটো যোনে প্ৰডিউচ কৰিছিলে বা যোনে গোটেইখিনি খৰচা পাতি কৰিছে তেওঁহে কিন্তু মালিক, ৰেভিনিউ তেওঁহে পাব। গতিকে কিছুমান শেহতীয়াকৈ কিছুমান গান অকল জুবিন দাৰ নিজৰ আছিলে। NK প্ৰডাকশ্যনৰ পৰা ওলাই অহাৰ পিছত যিখিনি গান তেওঁ নিজেই লিখিছিলে, নিজে প্ৰডাকশ্যন কৰিছিলে, সেইখিনি গানৰহে ৰেভিনিউ জুবিন দাই পাব, সেইটো সকলোৱে জনা উচিত। আৰু সেইখিনি গান অভিয়াছলি প্ৰটেকশ্যন কেনেকৈ কৰিব লাগে সেইটো হেল্প কৰিব নিশ্চয়, এইকেইটাকতো ধৰিবই। এইটো ৰেভিনিউৰ ক্ষেত্ৰতো বেলেগ মানুহ দায়ী নাই, টাৰ্চেম মিটল আৰু সিদ্ধাৰ্থ শৰ্মা, এই দুজনক ধৰি লাগিলে কিবা নিয়ম নীতিত থাকক নাথাকক, কাণত ধৰি বহাই তাতৰ পৰা চাইন কৰাই ল'ব লাগিব যে তহঁতৰ কোনো অধিকাৰ নাই। এইটো জুবিন গাৰ্গৰ ফেমিলিয়ে পাব ইয়াৰে ৰেভিনিউ। আৰু এতিয়া যিখিনি মানুহ আছে, লাগিলে বৌহঁতৰ বোনবাৰ, ইহঁত ঢুকাই যোৱাৰ পিছত আৰু তেওঁৰ নিজৰ আৰু পিছৰ ফেমিলিয়ে পাব, কিন্তু জুবিন গাৰ্গৰ ফেমিলিহে পাব, বেলেগে ইয়াত পাব নোৱাৰে। ইনভেষ্টিগেশ্যন শেষ হোৱাৰ পিছত ৰিপৰ্টটো দিবনে? নিশ্চয় দিব, মই ভাবোঁ দিব। ইমান ধুনীয়া হাঁহিটো কোনে বজালে বাঁহীটো, এইটো বুজাই দিয়ক। ৰাইট, এইটো মানে কোনে লিখিছে? ৰাজদীপ কলিতাই লিখিছে, ইমান ধুনীয়া হাঁহিটো কোনে বজালে বাঁহীটো, এইটো বুজাই দিয়ক। ৰাইট,
মই গম পাইছোঁ অবভিয়াছলি শ্যামকণে মহন্তৰ কথা লিখিছে মইতো আৰু মই চিধা চিধিকে মোৰ মুখখন দি ওলাই যায় মই তেৰাকে কথা পাতিবও নোৱাৰোঁ মোৰ পাতিলে মোৰ ভুল হৈ যায় সেইটোৱে কথা লিখিছে মই আগতেও কৈছোঁ এটা ভিডিঅ'ত মই এইবাৰ যে ৰঙালী যে ফাংচনখন যে হৈ গ'ল যে মই অহা নাছিলোঁ একচুৱেলি মই নাহোৱা লাজো লাগে আৰু বহুত মানুহে কিবা দিগদাৰো দিয়ে কিবা একদম কিবা টাইপ ক্ৰাউডটো আৰু মানে তাতে মোৰ মিছেছ আহিছিলে মোৰ ল'ৰা ছোৱালী লৈ আহিছিলে আৰু আমাৰ ওচৰৰে আমাৰ ফ্লেটৰ গোটেই মানুহবিলাক আহিছিলে একলগ হৈ আহিছিলে তো মই ঘৰত অহাৰ পিছত মই কথাখিনি ক'লোঁ যে এনেকুৱা কথা তাতে ক'লে আৰু যে কি মানে এই যে এইজনী ছোৱালী গান গাইছে অমুক তমুক এইজনী কোন হয় কি হয় মই ক'লোঁ কোন হয় কি হয় বাদ দিয়া এই যে ছোৱালীবিলাকে যে এই যে ৰঙালীত বা ক'ৰবাত যিবিলাক গান গায় কেনেকৈ চান্স পাই জানানে মই ক'লোঁ কথাখিনি মই যিখিনি লেতেৰা কথাখিনিয়ে ক'লোঁ মোৰ ঘৈণীক মোৰ ঘৈণীয়ে মোক গালি দিয়ে যে তোৰ মেণ্টেলিটি বেয়া তোৰ ভাল চিন্তা নাই মোক তেনেকৈ ক'লে গতিকে কথা সেইটোৱে আৰু বহুত লেতেৰা আগতেও কৈ আহিছোঁ আৰু সেইকাৰণে মই ৰেচপেক্ট নকৰোঁ মই শিল্পী সমাজখনক মই ৰেচপেক্ট নকৰোঁ এইখনেই নকৰোঁ বিৰাট মুখা পিন্ধা ভদ্ৰলোক চব মুখা পিন্ধা ভদ্ৰলোক কোনোবাই ভাল পায় বেয়া পায় মোৰ কোনো প্ৰব্লেম নাই আজি জানো বহুত ডাঙৰ এই যে চেলিব্ৰিটি ছিংগাৰবিলাক আছে নহয় তাহাঁতৰ মিলিয়ন ফলোৱাৰ আপোনালোকে যদি তাহাঁতক যদি ফ'ল' কৰিছে ন মোক আনফ'ল' কৰি দিলে মই একদম মোৰ দুখ নাই মই একদম বেয়া নাপাওঁ তাহাঁতৰ কিন্তু মই জানো তাত কেনেকুৱা তাত কি চৰিত্ৰৰ মানুহ মই জানো খুব ধুনীয়াকৈ কথা পাতি আহি আছে নিউজবিলাকত খুব ধুনীয়াকৈ মানে টকশ্বত মানে বহি পেলাই বাপৰে বাপ কি সতি দেখায় কথা পাতে কি সতি দেখায় নকওঁ আৰু এইখিনি সময়ত বেলেগক সমালোচনা কৰা টাইম নহয় কিন্তু কথাটো কৈছোঁ আৰু কাৰণ তেওঁলোকেও জুবিন দাক মিছ কৰিছে কাৰণ তেওঁলোকেও কোনোবাই আৰ্টিষ্টে জুবিন গাৰ্গৰ লগত গান গাই পেলাই মানুহ হৈছে আৰু ল'ৰা যিখিনি আছে তাহাঁতেও ষ্টেজত জুবিন গাৰ্গৰ গান গাই লাষ্টত নিজৰ গান উলিয়াই তাহাঁতে ষ্টাৰ হৈছে গায়ক হৈছে তাহাঁতেও মিছ কৰিছে তাহাঁতৰো দুখ আছে ন' ডাউট কিন্তু তাহাঁতৰ কিন্তু এখন বেলেগ মুখ আছে মই সেইটোৱে কৈছোঁ সেইটোৱে একদম অপ্ৰিয় সঁচা কথা মোকতো বেয়াই পায় তাহাঁতে কাৰণ জানে মই কেতিয়া তাহাঁতক লেংটা কৰি দিম কোনো ঠিক নাই আচ্ছা মই কথাবিলাক পাতি থাকোঁতে মই ক'ৰবাৰ পৰা মই ক'ৰবাত গুচি গ'লোঁ এতিয়া মই মেইন কথাটোলৈ আহোঁ সকলোকে ৰিকুৱেষ্ট মই আকৌ এবাৰ কৈছোঁ অহা 1 তাৰিখে জুবিনদাৰ যিহেতু যোৰহাটত গোটেইখিনি হ'ব শ্ৰাদ্ধৰ যিখিনি কাৰবাৰ তাতে হ'ব আৰু গুৱাহাটীত নহয় আৰু অলৰেডি যো-জা চলি আছে চব মানুহ অভিয়াছলি যাব নোৱাৰে আপোনালোকে কমচে কম জুবিনদাৰ আত্মাৰ শান্তিৰ খাতিৰত এডাল হ'লে দুডাল হ'লেও গছপুলি ৰুব আৰু ওচৰে পাজৰে যিমানখিনি ধৰক অনাথ আশ্ৰম আছে বৃদ্ধাশ্ৰম আছে আপোনালোকে তাতে যিখিনি পাৰে সহায় কৰিব তাহাঁতৰ লগত বহি ভাত এসাঁজ খাব তাহাঁতকো খুৱাওক আপোনালোকে খাওক মই এইখিনিয়ে কথা ক'লোঁ আজি মই নিজে ভাবি মই নিজে গৈছোঁ মোৰ লগত আছে 10-12জন মানুহ আছে মানে ছাপৰ্টত আছে কিন্তু মই আজি অকলে গুচি গৈছোঁ আজি মই দিনটো তেনেকৈয়ে ঘূৰিলোঁ খবৰ কৰিছে 2জন মানুহক ফোন কৰিলোঁ তাতে মোক টাইম নিদিয়ে তাহাঁতৰ কিবা বোলে ঘৰৰ বোলে ল'ৰা ছোৱালীৰ কাপোৰ কিনিব লাগে কিবা কিনিব লাগে পূজা আহিছে কিবা আহিছে বোলো ঠিক আছে মই অকলে গুচি গ'লোঁ গতিকে সকলোকে মই আহ্বান জনাওঁ আপোনালোকে এইখিনি কৰক বাছ আমি বহুত কিবা কিবি কৰিম সিদিনা গছপুলি ৰুম আৰু এইবিলাকত অকণমান খানা চানা দি দিম আৰু বাকী মানুহ ওলাইছে পইচাৰ ইমান টেনশ্যন নাই বহুত মানুহে কৈছে যে আমি দিম এনেকুৱা আৰু বোলো ঠিক আছে আপোনালোকে ওলাই আহক আমি একলগ হৈ পেলাই আমি কমচে কম অকণমান আমাৰো মনৰ অকণমান শান্তি পাম আৰু জুবিনদাৰ আত্মাইতো শান্তি পাব আমাৰো কিবা এটা ভাল লাগিব আৰু বোলো দে কিবা এটা কৰিছোঁ দে সেইখিনি কথা আৰু
কোনোবাই কিবা কিবি লিখি আছে দেই ঠিক আছে বাৰু একো নাই অঁ 26 ছেপ্টেম্বৰ গধূলি এটা অডিঅ' ভাইৰেল হৈছে সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত লুকাই থকা কথাটো কিমান সঁচা একচুৱেলি কি জানেনে মই ভাবোঁ অডিঅ'টো ময়ো শুনিছোঁ কিন্তু অডিঅ'টো মই কিমান দূৰ সঁচা মোৰ বিশ্বাস হোৱা নাই কাৰণ চাওক আজি ডেটত অডিঅ' মানুহে বনাব পাৰে কিন্তু অকণমান হ'লেও কাৰণ মানুহৰ হাতে হাতে মোবাইল অকণমান হ'লেও যদি ক'ৰবাত যদি কিবা দেখিলোঁ হয় নহয় কোনোবাই কৈছে যে পুলিচখিনি আৰক্ষীয়ে মানে ধৰি লৈ গাড়ীত বহাই লৈছে এইবিলাক মানে কি আজিকালি মানুহৰ হাতে হাতে মোবাইল ক'ৰবাত নহয় ক'ৰবাত লিক হ'লে হয় মই কিমান দূৰ সঁচা মই নাজানো আৰু এটা কথা মই কওঁ সিদ্ধাৰ্থ শৰ্মা হওক বা যোনে কি নহওক একদম সঁচা কথা কোনো হিন্দী ভাষী মানুহে তেওঁৰ ওপৰত যদি কেছ এটা চলে নহয় তাৰ বাপেকৰ দম নাই তাৰতো দম নাই তাৰ বাপেকৰো দম নাই যে সি অসমত এনেকৈ থাকিব তাৰ ঘৰত আহিব পাৰে সি ক'ৰবাত লুকাই আছে একদম চিয়'ৰ গুৱাহাটীত ঘেণ্টাও নাহে তাৰ ইমানখিনি কলজা নাই হিন্দী ভাষী মানুহৰ পইচা কামোৱা দম আছে আমাতকৈ কলজা বহুত ডাঙৰ তাহাঁতৰ কিন্তু পইচাৰ ক্ষেত্ৰত কিন্তু বিজনেছৰ ক্ষেত্ৰত কিন্তু এই যিটো কেছ আছে এইটো কিন্তু তাহাঁতৰ নাই যে তাতে ইয়াতে থাকিব মই ক'লো নহয় তাতে পলাই যাব তাহাঁতৰ ফেমিলি চেমিলি একোৱেই নাথাকে ইয়াতে আৰু মই যিমানখিনি মই মানে ডাউট কৰোঁ দেই মই যিমানখিনি ডাউট কৰোঁ সিদ্ধাৰ্থ মই এটা জাষ্ট ডাউট কৰিছোঁ সি মুম্বাই আছে কাৰণ তাৰ বিগ বছ মানে যাৰ বছ তাৰ বিগ বছ হ'ল টাৰচেম মিট্টালৰ অফিচ বম্বেত টাৰচেম মিট্টালৰ ৰাজ বম্বেত চলে গোটেইখিনি গতিকে তাতে সিদ্ধাৰ্থ নিছে বা ক'ৰবাত যে লুকুৱাই ৰাখিছে মোৰ লাগিছে তেনেকুৱা এতিয়া মই যদি বিপদত পৰোঁ মই যদি বিপদত পৰোঁ মই অভিয়াছলি মোৰ বাহিৰত কোন মানুহ আছে মই তাকে ফোন কৰিম ভাই মই তোৰ তাতে মই থাকিম আৰু অভিয়াছলি আমি সিদ্ধাৰ্থক জানো সিদ্ধাৰ্থ মেইন হ'ল টাৰচেমৰ মানুহ টাৰচেমে অভিয়াছলি লৈ যাব ট্ৰেইনে জানা কথা ফটো নিনিয়ে মুম্বাইত লৈ গৈছে মুম্বাইত ঢেৰ মানুহ আছে ঢেৰ ঘৰ আছে ঢেৰ কিবা কিবি তাতে লুকাই ৰখাটো একদম সৰু কথা হিন্দী ভাষী মানুহৰ ইমান দম আছে নেকি অসমত ইমান দম নাই এইটোতো বহুত ডাঙৰ কেছ বনিছে তাহাঁতৰ ওপৰত একদম সৰু কেছ এটা বনিলেও তাতে পলাই গ'লে হয় গতিকে আমি কিছুমান বস্তু আমাৰ মানে ফেক কিছুমান মানে পাব্লিচিটি চলি থাকে ফেক কিছুমান প্ৰপাগাণ্ডা চলি থাকে একদম সঁচা কথা এইটো ছ'চিয়েল মিডিয়াত খুব বেছিকৈ চলে ছ'চিয়েল মিডিয়া হোৱাৰ পৰা আমি মানে কিবা কিবি হৈ যাওঁ তাৰমানে আমি সৰু কিছুমান কথা আমি কিছুমান মিছকনচেপশ্যন লৈ পেলাই আমি আগবাঢ়ি থাকোঁ সেইটো কিন্তু একেবাৰে উচিত নহয় দাদা এইসকলৰ পিছত আৰু কোনোবা মানুহ থাকে যেন লাগেনে আদানী আহিছে CM ছাৰৰ পৰা অসমৰ মাটি ল'বলৈ আৰু নাটক নাই আদানী আহিছে চাওক এটা কথা কওঁ দেই আদানী আহিছে CM ছাৰৰ পৰা অসমৰ মাটি ল'বলৈ আৰু নাটকো কৰি দিলে জুবিন দাক লগ কৰিলে জীয়াই থাকোঁতে এবাৰো লগ কৰা নাই আচ্ছা কোনে লিখিছে তাছনিমা বিন আহমেদ অ'কে এইখিনি মই এটা কথা কওঁ দেই মই তাছনিমাকে মই এনচাৰটো দিব খুজিছোঁ আচলতে কি জানেনে আমি কিছুমান বস্তু পটককৈ নেৰেটিভ বনোৱাটো উচিত নহয় আজি আপুনি কৈছে যে মাটি ল'ব আহিছে আপুনি কেনেকৈ গম পালে যে মাটি ল'ব আহিছে আজি ডেটত কিছুমান কথা নজনাকৈ বা তথ্য নোহোৱাকৈ কমেণ্ট দিব নাপায় পোষ্ট কৰিব নাপায় ক'বও নাপায় কাৰো আগত প্ৰথম কথা আৰু এইখিনিতে মই এটা কথা কওঁ যে আদানী কিয় আহিছে তাৰ মই এনচাৰটো মই দি আছোঁ আজি গোটেই ইণ্ডিয়াখনত যিমান কণ্টেণ্ট ক্ৰিয়েটৰ আছে বহুত ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰ আছে আমাৰতো অসমত নায়েই সেই গোটেই ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰবিলাকে কিন্তু দিনে ৰাতি কিন্তু অকল জুবিন গাৰ্গৰ ওপৰত ভিডিঅ' বনাই আছে সিহঁতেও গম নাপায় যে জুবিন গাৰ্গ কি আছিলে খালি জানে ইয়া আলী গান গাইছে খালি ইয়া আলী গান গোৱা ছিংগাৰ বুলি জানে জুবিন গাৰ্গ যে এজন ছিংগাৰ নাছিলে এই যে এখন বিশাল সাগৰ আছিলে এখন যে বিশাল পৃথিৱী আছিলে এইটো কেলা কোনেও গম পোৱা নাছিলে যেতিয়া ইউটিউবাৰবিলাকে কণ্টেণ্ট ক্ৰিয়েটৰবিলাকে যেতিয়া ষ্টাডি কৰিলে তাহাঁতে যেতিয়া ভিডিঅ' বনালে তেতিয়া কিন্তু গোটেই ইণ্ডিয়া কিন্তু হিলি গৈছে
যিমানখিনি নেশ্যনেল নিউজ চেনেল আছে, আজ তকৰ পৰা ষ্টাৰ নিউজৰ পৰা কিবা কিবি হাবি জাবি যিমান আছে, তাহাঁতে জুবিন গাৰ্গক আজিলৈকে ইমান হাইলাইট কৰাই নাছিলে। তেওঁলোকেও জানা নাছিলে জুবিন গাৰ্গৰ ভেলু কি। তাৰপিছত যেতিয়া এই কাৰবাৰটো যেতিয়া দেখা পালে, যেতিয়া লিমকা ৱৰ্ল্ড অফ ৰেকৰ্ডছত যেতিয়া 4th পজিশ্যনত আহিলে, তেতিয়া গম পালে যে এইজন কি মানুহ আছে। তাৰপিছত তেওঁলোকে ষ্টাডি কৰিছে, অসমৰ মানুহৰ পৰা কথা সুধি সুধি ষ্টাডি কৰিছে। তাৰপিছত তেওঁলোকে দিনে ৰাতি কণ্টেণ্ট বনোৱা ষ্টাৰ্ট কৰি দিছে। তাৰপিছত যিমান পলিটিচিয়ান আছে, যিমান বিজনেছ এণ্টাৰপ্ৰিনৰ আছে ইণ্ডিয়াত, চব মানুহে গম পাইছে যে জুবিন গাৰ্গৰ কি ভেলু আছিলে। সেইকাৰণে আজি এটাৰ উপৰি এটা মানুহ ইণ্ডিয়াত আহি আছে। চব আহিব আৰু তেওঁলোকে অকল, এতিয়া আদানীৰ কথা কৈছো, আদানী অকল যে জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে আহিছে এনেকুৱা নহয়, বেলেগ বেলেগ চেলিব্ৰিটি ঢুকালেও তাতে গুচি যায়। কিন্তু চবতকে ডাঙৰ কথা জুবিন গাৰ্গ ঢুকাওঁতে আহিছে। কিয় আহিছে জানেনে? এতিয়া তেওঁলোকে ৰিয়েলাইজ কৰিছে যে নৰ্থ ইষ্টৰ বা অসমত জুবিন বুলি এজন হীৰা আছিলে, কহিনুৰ এজন আছিলে। সেইটো তেওঁলোকে এতিয়া ৰিয়েলাইজ কৰিছে, সেইকাৰণে আহিছে। দীক্ষিত গগৈ, তোমাক বেয়া পাইছিলো কিন্তু মোক ভুল প্ৰমাণিত কৰিলা। ইউৰ আল্টিমেট ব্ৰ। থেংক ইউ। একো নাই, মই বেয়া নাপাওঁ। আৰু আগৰ পৰা মইতো কিবা কিবি কথাত মাত মাতো, কিন্তু কথাটো হ'ল পটকে বস্তুবিলাক বুজি পাব দিগদাৰটো। এতিয়া ময়ো যে ইমান যে মই জ্ঞানী, মই এইটো নহয়। ময়ো কিছুমান কথা মই পটকে বুজি নাপাওঁ। আমি পটককে কাৰোবাক জাজমেণ্ট দি দিম, সেইটো আমাৰ ভুল। কাৰণ আমাৰ চিন্তা কৰা শক্তি হয়তো সিমানখিনি নাথাকে। চবৰটো ইমানেই মহান নহয় না। আমাৰ ভুল হৈ যায়, আমিও কাৰোবাক বেয়া পাই যাওঁ পটককে। গতিকে কোনোবাই মোক বেয়া পাইছে, মই অলপো বেয়া নাপাওঁ তাৰ কাৰণে। কাৰণ আজি নহ'লে দুদিন পিছত হয়তো বেয়া পাব বা ভাল পাব, মোক বুজি পাব। আৰু যদি মোৰ কিবা ভুল থাকে, মোক যদি পজিটিভলি যদি কোনোবাই ছাজেষ্ট কৰে যে এইটো আপুনি ভুল কথা কৈছে, কিন্তু মই অভিয়াছলি মই শুনো। মই নিজে আত্মবিশ্লেষণ কৰোঁ। চেল্ফ ইনস্পেকশ্যন বুলি কয় না, চেল্ফ কিবা কয়, মই পাহৰি গ'লোঁ এইবিলাক। মোৰ ৱৰ্ডবিলাক আহে নাই, এতিয়া ৰাতি হৈছেতো। ইন্ট্ৰস্পেকশ্যন বুলি কয়, ইন্ট্ৰস্পেকশ্যন, নিজকে নিজে যে আমি যে সমালোচনা কৰিব লাগে, যে আত্মসমালোচনা যিটো কয়, সেইটো আৰু। তো আমি বস্তুবিলাক আমাৰো ভুল হয়। এতিয়া মোক যিখিনি মানুহে বেয়া পায়, অভিয়াছলি আজি বেয়া পাব পাৰে, কালি হয়তো যদি মই ৰাইট থাকোঁ, মই যদি ভাল মানুহ হিচাপে যদি প্ৰতিষ্ঠিত হ'ব পাৰোঁ সমাজত, মোক অভিয়াছলি আপোনালোকে ভাল পাব। এইটো বেলেগ কথা বাৰু, এইবিলাক বাদ দিয়ক, আপোনাৰ মোৰ কথাবিলাক বাদ দিয়ক। এতিয়া কথাটো হ'ল জুবিন দা। ভিক্টৰ দা ভাবিকে বাই তা কওক। আচ্ছা, ভিক্টৰৰ কথাটো নাই। ভিক্টৰ চাওক, এটা মই কথা কওঁ, ভিক্টৰে, মই আগতো কৈছোঁ, ভিক্টৰ আৰু অজয়ৰ ক্ষেত্ৰত সিহঁতে ন' ডাউট জুবিন দাক ভাল পায়। মই জানো অজয়ে বহুত ভাল পায়, কাৰণ অজয়ৰ গোটেই কাম কাজবিলাক জুবিন দাক লৈ চলি আছিলে। জুবিন দা নহ'লে অজয় হয়তো ইমান উঠিবই নোৱাৰিলে হয়। আৰু ভিক্টৰ দাসো ক'ব গ'লে বহুত কম সময়ৰ কাৰণে জুবিন দাক পাইছে, সেইটো ঠিকেই আছে। কম সময়ত লগ পালে বুলি যে তেওঁ জুবিন দাক বেছি ভাল নাপাব এনেকুৱা নহয়। হয়তো মানুহ বহুত কম সময়তো মানুহ বহুত কিবা কিবি মানুহৰ ৰিলেশ্যন বনি যায় বা তেনেকুৱা কথা আৰু। কিন্তু কথাটো হ'ল তাহাঁতক অলপ অকণমান উগ্ৰ, ভিক্টৰ অকণমান উগ্ৰ বুলি চবে জানে অসমত, আজিৰ পৰা নহয় আগৰ পৰাই জানে। আৰু যিহেতু তাতে বহুত মানুহ চানুহ আছিলে, ভিক্টৰৰ অলপ বেছি দমটো আৰু বেছি উঠি গ'ল, সি অকণমান হাল্লা চিল্লা কৰি দিলে। তাৰ কাৰণে অকণমান বস্তু ভাঙা চিঙা হ'ল, চৰকাৰী গাড়ী ভাঙিলে, কিবা ভাঙিলে। তাৰপিছত তাহাঁতেও কিন্তু মাৰ খালে, কিন্তু সেইটো ঠিক আছে, সেইটো বাৰু হৈ গৈছে, সেইটো হয়ে। খঙৰ জ্বালাত মানুহ হৈ যায়, কাৰণ মানুহে নিজকে কণ্ট্ৰল কৰিব পৰা নাই। অজয়ৰ ক্ষেত্ৰতো ছেম প্ৰব্লেম হৈছে। তেতিয়ালৈকে বস্তুবিলাক ঠিকেই আছিলে, কিন্তু যেতিয়া থানাত যেতিয়া লৈ গ'ল নহয়, যেতিয়া পলিটিচিয়ানবিলাক সোমালে থানাখনত, তেতিয়া বস্তুবিলাক তাৰমানে বেলেগ হৈ গ'ল। যেতিয়া থানাত যেতিয়া আহি মীৰা বৰঠাকুৰ সোমালে, কোৰ্টত যেতিয়া আহি লুৰিণজ্যোতি গগৈ আহিলে, মীৰা বৰঠাকুৰ, তাৰমানে বস্তুবিলাক পলিটিক্স হৈ গ'ল তাৰমানে। আৰু কি বিজেপি চৰকাৰ কি কম নেকি? তাহাঁতো কম নহয়। ইহঁত যদি আহিছে আমি কিয় নাযাম? ইহঁতে বচাব আহিছে, আমি বচাব নিদিওঁ। তাৰমানে পলিটিকেল ফাইট হৈ গ'ল তাৰমানে।
কিন্তু হ'ব লাগিছিলে অজয়হেঁতে কৰিব লাগিছিলে যে দৰকাৰ নাই কোনো পলিটিচিয়ানক আমি খবৰ নিদিওঁ আমি আছোঁ আমি জুবিন দাৰ কাৰণে ঠিক আছে এদিন দুদিন ৰাখক ইয়াতে একো কথা নাই পাব্লিক ডিমাণ্ডতে এৰি দিলে হয় আপোনালোকে বিশ্বাস কৰক মোৰ নামটো আহিছে কেইজনমান ইউটিউবাৰৰ নাম আহিছে আছাম জেটক নটিচ দিছে আৰু এজন আজি ভাইটিয়ে ফোন কৰিছে জেক হাজং বুলি সিও ভাইটিটো মোক ফোন কৰিছে দাদা মোৰ নামতো কেছ ৰেজিষ্টাৰ হৈছে শিলচৰ থানাত ইভেন কেইটামান চেলিব্ৰিটি মানে মোৰ বন্ধুকেইজনক ফোন কৰিছে তোৰ নামটো আহিছে মোৰ নামটো আহিছে বুলি আহক কি আছে ভয় কৰাত নাই কিন্তু আহিছে যদি আহিছে আমি ক'ত বেয়া কাম কৰিছোঁ ক'ত আমি উচতনিমূলক মন্তব্য দিছোঁ এইটো দেখাই দিলে হ'ল মইতো কেতিয়াও কোৱা নাই যে ৰাস্তাত গণ্ডগোল কৰিব লাগে কিবা কৰিব লাগে জাষ্টিচ লাগে সেইটো আকৌ চিঞৰিম বহুত চিঞৰিম আগত যদি 100 বাৰ চিঞৰিলোঁ এইবাৰ 200 বাৰ চিঞৰিম 1000 বাৰ চিঞৰিম জাষ্টিচ লাগে কিন্তু উৎপাত কৰি নহয় সেইটোত মোৰ পক্ষপাতি নাই মোক যদি তাৰ কাৰণে যদি কোনোবাই এৰেষ্ট কৰে মোক কৰক মই কিন্তু কাকো পলিটিচিয়ানক খবৰ নিদিওঁ কিন্তু ইয়াৰ আগতে মোৰ বিহুৰ সময়তো মোক এৰেষ্ট কৰিম মই কিন্তু কাকো ফোন কৰা নাই মোৰ ৰিলেশ্যনে নাই কাৰো লগত মই ৰিলেশ্যনে নকৰোঁ কাৰো লগত সেইটো কথা জুবিন দাক ভাল পাওঁ আৰু মই ভাবোঁ মই সৌভাগ্য বুলি ভাবিম যদি জুবিন দাৰ কাৰণে যদি এমাহ হ'লেও যদি জেল খাওঁ নহয় তাতকৈ আৰু মই মানে ভাগ্যৱান বুলি কেতিয়াও নাভাবোঁ গতিকে আজিলৈ এৰিছোঁ দেই মোৰ বন্ধুজনৰ খং চং উঠি গ'ল সি গুচিয়ে গ'ল তাকো অকণমান গালি চালি দিলোঁ বাকী আৰু কি ক'ম বাকী মই যিখিনি কথা ক'লোঁ সেইখিনি 1 তাৰিখে পাৰিলে শুনি ল'ব বা যিখিনি মানুহ লাষ্টত আহিছে আকৌ ভিডিঅ'টো আপোনালোকে চাই ল'ব সেইখিনি কৰক জুবিনদাৰ আত্মাৰ শান্তিৰ কাৰণে আৰু আমি নিশ্চয় আশাবাদী জাষ্টিচ আমি পাব লাগে পাবই লাগিব আৰু পাম আমাৰ বিশ্বাস আছে নাপালে বেলেগ ব্যৱস্থা হ'ব ৰাইজে ৰজা বুলি এটা কথা আছে নহয় মই এইখিনিয়ে ক'লোঁ মই চিম্পলি কৈ দিলোঁ ৰাইজে ৰজা গতিকে নাপালে ৰাইজে ডিচিশ্যন ল'ব মই ডাইৰেক্ট নকওঁ মই ইনডাইৰেক্টলি কৈছোঁ সেইখিনিয়ে কথা আৰু গতিকে আপোনালোকে নিশ্চিত থাকক মই যেনেকৈ নিশ্চিত আছোঁ আপোনালোকে নিশ্চিত থাকক গতিকে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা গুড নাইট